হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু জে একাডেমি ৰিভলিউশ্যন এডুকেশ্যন জাৰ্ণি। মই লৈ আহিছোঁ কেইটামান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন, যিটো মই চিৰিজ চলাই আছোঁ অলৰেডি। মোৰ অলৰেডি 5টা ভিডিঅ' গৈছে, এইটো মোৰ 6 নম্বৰ ভিডিঅ', 6 নম্বৰ এপিছ'ড। তো যদি আপোনালোকে আগৰকেইটা ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে মোৰ প্লে'লিষ্ট এটা আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন বুলি, তাতে আপোনালোকে গৈ চাব পাৰিব, আৰু মই এণ্ড স্ক্ৰীনতো লগাই দিম, নিশ্চয়কৈ আপোনালোকে চাব পাৰিব। এতিয়া আহক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ মূল প্ৰতিষ্ঠাতা কোন? তো ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ মূল প্ৰতিষ্ঠাতা বুলি কোৱাৰ লগে লগে আমি এইটো ক'ব লাগিব মোহন সিং। পিছত সেইটো লিড লয় সুভাষ চন্দ্ৰ বসুৱে, কিন্তু এতিয়া মূল প্ৰতিষ্ঠাতা বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব মোহন সিং। তো নেক্সট কুৱেশ্যন, জয় হিন্দ শ্লোগান জনপ্ৰিয় কৰি তোলা নেতাজন কোন আছিলে? জয় হিন্দ বুলি কৈছিলে। কোনে কৈছিলে এইটো জয় হিন্দ বুলি? এইটো কৈছিলে সুভাষ চন্দ্ৰ বসুৱে কৈছিলে। তো তেওঁ জনপ্ৰিয় কৰিছিলে, পিছত বাৰু চবেই কোৱা হ'ল, কিন্তু প্ৰথম সুভাষ চন্দ্ৰ বসুৱে এইটো জনপ্ৰিয় কৰি তুলিছিলে। তো নেক্সট কুৱেশ্যনটো আহিছে আমাৰ ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিলে? তো ক্ৰিপছ মিছন ভাৰতলৈ আহিছিলে 1942, অপশ্যন বি। ক্ৰিপছ মিছনৰ উদ্দেশ্য কি আছিলে? প্ৰধান উদ্দেশ্য। নেক্সট কুৱেশ্যন, ক্ৰিপছ মিছনৰ প্ৰধান উদ্দেশ্য কি? তো ক্ৰিপছ মিছনৰ প্ৰধান উদ্দেশ্য কি হয়? এইটো আহিব আমাৰ যুদ্ধকালীন সাংবিধানিক প্ৰস্তাৱ, অপশ্যন এ, যুদ্ধকালীন সাংবিধানিক প্ৰস্তাৱ। নেক্সট কুৱেশ্যন, চিমলা সন্মিলন কেতিয়া হৈছিলে? চিমলা সন্মিলন হৈছিলে 1945, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, নৌসেনা বিদ্ৰোহ কেতিয়া হৈছিলে? নৌসেনা বিদ্ৰোহ হৈছিলে 1946। আপোনালোকে এটা কাম কৰিব পাৰে, অপশ্যনত গৈ পেলাই আপোনালোকে এনচাৰখিনি লিখি দিব পাৰে। আপোনালোকে কিমানটা এনচাৰ শুদ্ধকৈ কৰিব পাৰিছে সেইটো আমি গম পাম, বা আপোনালোকে সেইটো নিজেও আপোনালোকে চাই পেলাই কমেণ্ট বক্সত জনাব পাৰে যে মোৰ ইমানটা শুদ্ধ হৈছে আউট অফ 25। আৰু 25টা কুৱেশ্যন আছে, 25ৰ ভিতৰত আপোনালোকৰ কিমানটা হৈছে? 10টা, 15টা, 20টা, 25টা, সেই আপোনালোকে কমেণ্ট বক্সত জনাই দিব, ঠিক আছে? তো নেক্সট কুৱেশ্যন, কেবিনেট মিছন কিমানজন সদস্য আছিলে? কেবিনেট মিছনত কিমানজন সদস্য আছিল? 3জন সদস্য আছিলে কেবিনেট মিছন। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে? স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু। এইটো খুবেই কমন কুৱেশ্যন, জৱাহৰলাল নেহৰু। নেক্সট, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা সমিতি গঠন হৈছিলে কেতিয়া? সংবিধানৰ খচৰা সমিতি গঠন হৈছিলে 1947, অপশ্যন বি। ইলবাৰ্ট বিল বিতৰ্ক কেতিয়া হৈছিলে? ইলবাৰ্ট বিল বিতৰ্ক 19 নহয়, এইটো আছিলে 1883, ইলবাৰ্ট বিল বিতৰ্ক। স্থানীয় স্বশাসনৰ জনক বুলি কাক কোৱা হয়? স্থানীয় স্বশাসনৰ জনক, এইটো কোৱা হয় লৰ্ড ৰিপনক কোৱা হয়, স্থানীয় স্বশাসনৰ জনক বুলি কোৱা হয়। হাণ্টাৰ শিক্ষা আয়োগ কেতিয়া হৈছিলে? হাণ্টাৰ শিক্ষা আয়োগ হৈছিলে 1882, মানে 1882 চনত। নেক্সট কুৱেশ্যন, বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিলে? বিশ্বভাৰতী বিশ্ববিদ্যালয় স্থাপন কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? স্বামী দয়ানন্দই, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন আহিছে আমাৰ, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? প্ৰতিষ্ঠাতা কোন? ৰামমোহন ৰায়, ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিলে? মানে কোনে প্ৰতিষ্ঠা কৰিছিলে? কেতিয়া নহয়, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিলে? ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন, সত্যশোধক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? সত্যশোধক সমাজ প্ৰতিষ্ঠা কৰিছিলে জ্যোতিবা ফুলে। আলিগড় আন্দোলনৰ নেতা কোন আছিলে? আলিগড় আন্দোলন নেতা আছিলে ছাৰ ছৈয়দ আহমদ খান আছিলে আলিগড় আন্দোলনৰ নেতা। নেক্সট কুৱেশ্যন, বিধৱা পুনৰ্বিবাহ আইন কেতিয়া হৈছিলে? এইটো হৈছিলে 1856 চনত, অপশ্যন এ 1856,
নেক্সট সতীদাহ প্ৰথা বিলুপ্ত কৰা গভৰ্ণৰ জেনেৰেল কোন আছিলে সতীদাহ প্ৰথা আগতে বহুত চলিছিলে তাৰপিছত বিলুপ্ত কৰিছিলে কোনে উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথাটো বিলুপ্ত কৰিছিলে মানে নোহোৱা কৰিছিলে নেক্সট কুৱেশ্যন সতীদাহ প্ৰথা বিলুপ্ত হয় কেতিয়া কিমান চনত হৈছিলে সতীদাহ প্ৰথা বিলুপ্ত হৈছিলে 1829 চনত 1829ত সতীদাহ প্ৰথা বিলুপ্ত হৈছিলে ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিলে ইণ্ডিয়ান এছ'চিয়েশ্যন সুৰেন্দ্ৰনাথ বেনাৰ্জী অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি কোনে স্থাপন কৰিছিলে ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি গোপাল কৃষ্ণ গোকলে লাষ্ট কুৱেশ্যন হোম ৰুল লীগৰ আনজন প্ৰতিষ্ঠাতা কোন আছিলে হোম ৰুল লীগৰ আনজন প্ৰতিষ্ঠাতা আছিলে বাল গংগাধৰ তিলক হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিলে বাল গংগাধৰ তিলক তো আজিৰ কুৱেশ্যন এইখিনি আছিলে আশা কৰোঁ আপোনালোকে ভাল পাইছে যদি নিশ্চয়কৈ আপোনালোকৰ কিবা উপকৃত হোৱা যেন পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাই অকণমান হ'লেও উপকৃত হয় আৰু যদি ভাবিছে যে কিবা অলপ হ'লেও শিকিব পাৰিছোঁ তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু যদি ফেচবুকত চাই আছে নিশ্চয়কৈ মোৰ চেনেলটো মোৰ পেজটো ফ'ল' কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱকে মোৰ পেজৰ যিখিনি ভিডিঅ' আছে সকলোবিলাক শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম